যোৰহাটত অনা অসমীয়াৰ অবৈধ নিৰ্মাণ কাৰ্য উচ্ছেদৰ গইনালৈ পথৰ কাষতে গঢ়িছে অট্টালিকা নিমাত যোৰহাট পৌৰসভা নৰূপত যোৰহাটক সজাই তোলাৰ প্ৰয়াস অসম চৰকাৰৰ দিনে নিশাই চলিছে যোৰহাটৰ উন্নয়নমুখী যাত্ৰা কিন্তু ইয়াৰ গইনালৈ যোৰহাটত চলিছে অবৈধ নিৰ্মাণ যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা ভুগদৈ দলঙৰ সমীপলৈ নিৰ্মীয়মান যোৰহাটৰ আন এখন উৰণ সেতু যাৰ বাবে ভাঙি পেলোৱা হৈছিল এটি ৰোডৰ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখভাগ ব্যৱসায়ীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অনুমতি নোলোৱাকৈ সন্মুখভাগ পুনৰ নিৰ্মাণৰ বাবে দিয়া হৈছিল ৰেহাই কিন্তু তাৰ গইনালৈ প্ৰভাৱশালী অনা অসমীয়া ব্যৱসায়ী জনৈক ৰথী আগৰৱালা মালপানী আৰু চন্দকে নিৰ্মাণ কৰিছে বৃহৎ বৃহৎ অট্টালিকা অভিযোগৰ আঙুলি উঠিছে যোৰহাট পৌৰসভাৰ এটা চক্ৰলৈ অভিযোগ অনুসৰি যোৰহাট পৌৰসভাৰ এটা চক্ৰই দালালৰ সহযোগত পাতিছে কমিছনৰ মুকলি বেহা পৌৰসভাৰ দুই এক বিষয়া আৰু এক দালাল চক্ৰক মোটা অংকৰ কমিছন দি চলাই গৈছে নিৰ্মাণ কাৰ্য পৌৰসভাৰ এনে অবিবেচক কাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এতিয়া দল সংগঠন আসলতে অবৈধভাৱে বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ কৰা হৈছে আৰু যোৰহাট পৌৰসভাখন আসলতে নাকত তেল দি হোৱাৰ দৰে তেওঁলোক শুই আছে তেওঁলোকৰ যিসকল মুৰব্বী আছে যিসকল বিষয়ববীয়া আছে তেওঁলোকে কেৱল জাননী প্ৰেৰণ কৰিয়ে নিজৰ দায়বদ্ধতা নিজৰ তেওঁলোকৰ যি দায়িত্ব সেই দায়িত্ব সামৰিছে কিন্তু আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ কোনোবা অনা অসমীয়া ব্যৱসায়ে ইয়াত উৰণ সেতুৰ কাষত তেওঁলোকে তেওঁলোকৰ দোকান পোহাৰ তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি গৈছে বুলি তাৰ গইনা লৈ পেলাই বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ কৰিব কোনো ধৰণৰ অনুমতি নথকাকৈ তেওঁলোকে অট্টালিকা নিৰ্মাণ কৰিব আৰু তাৰ পাছত তেওঁলোকে তাত ব্যৱসায় চলাব এই কথা আমি কেতিয়াও মানি নলওঁ আমি দেখিবলৈ পাইছোঁ বিভাগীয় কোনো অনুমতি নোলোৱাকৈ কিছু কিছু অসাধু লোকে অসাধু বুলি এইটো কাৰণে ক'ব লাগিব যিহেতু তেওঁলোকে প্ৰশাসন যন্ত্ৰ এটা থকাৰ পিছতো তেওঁলোকে কোনো যাৱতীয় নথি পত্ৰ নোহোৱাকৈ কিছুমান কনষ্ট্ৰাকশ্যন কৰা আমাৰ চকুত ইতিমধ্যে পৰিছে আৰু সেই অনুপাতে আমি অসম খানা যোৰহাট মহানগৰ সমিতিয়ে মৌখিকভাৱে হ'লেও যোৰহাট পৌৰসভাৰ কিছুমান বিষয়ক আমি অৱগত কৰিছিলোঁ কিন্তু আজি পৰ্যন্ত আজি তাৰিখলৈকে তেওঁলোকে কোনো বিহিত ব্যৱস্থা লোৱা আমি দেখা পোৱা নাই কেৱল ইমানেই নহয় যোৰহাট পৌৰসভাৰ বহু ভূমি এতিয়াও বনিয়াৰ দখলত বিভিন্ন সময়ত দল সংগঠন তথা সচেতন মহলৰ অভিযোগৰ পাছত কেৱল মাত্ৰ জাননী দিয়ে দায়িত্ব সামৰাৰ অভিযোগ যোৰহাট পৌৰসভাৰ বিৰুদ্ধে এতিয়া প্ৰশ্ন হয় কেতিয়া গা লৰিব যোৰহাট পৌৰসভাৰ এনে ভয়ংকৰ অভিযোগৰ কি উত্তৰ দিব যোৰহাট পৌৰসভাই যোৰহাটৰ পৰা মাধুৰ্য শইকীয়াৰ ৰিপৰ্ট অসম লাইভ 24 যোৰহাটত অনা অসমীয়াৰ অবৈধ নিৰ্মাণ কাৰ্য উচ্ছেদৰ গইনালৈ পথৰ কাষতে গঢ়িছে অট্টালিকা নিমাত যোৰহাট পৌৰসভা নৰূপত যোৰহাটক সজাই তোলাৰ প্ৰয়াস অসম চৰকাৰৰ দিনে নিশাই চলিছে যোৰহাটৰ উন্নয়নমুখী যাত্ৰা কিন্তু ইয়াৰ গইনালৈ যোৰহাটত চলিছে অবৈধ নিৰ্মাণ যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা ভুগদৈ দলঙৰ সমীপলৈ নিৰ্মীয়মান যোৰহাটৰ আন এখন উৰণ সেতু যাৰ বাবে ভাঙি পেলোৱা হৈছিল এটি ৰোডৰ একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখভাগ ব্যৱসায়ীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অনুমতি নোলোৱাকৈ সন্মুখভাগ পুনৰ নিৰ্মাণৰ বাবে দিয়া হৈছিল ৰেহাই কিন্তু তাৰ গইনালৈ প্ৰভাৱশালী অনা অসমীয়া ব্যৱসায়ী জনৈক ৰথী আগৰৱালা মালপানী আৰু চন্দকে নিৰ্মাণ কৰিছে বৃহৎ বৃহৎ অট্টালিকা অভিযোগৰ আঙুলি উঠিছে যোৰহাট পৌৰসভাৰ এটা চক্ৰলৈ অভিযোগ অনুসৰি যোৰহাট পৌৰসভাৰ এটা চক্ৰই দালালৰ সহযোগত পাতিছে কমিছনৰ মুকলি বেহা পৌৰসভাৰ দুই এক বিষয়া আৰু এক দালাল চক্ৰক মোটা অংকৰ কমিছন দি চলাই গৈছে নিৰ্মাণ কাৰ্য পৌৰসভাৰ এনে অবিবেচক কাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এতিয়া দল সংগঠন আসলতে অবৈধভাৱে বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ কৰা হৈছে আৰু যোৰহাট পৌৰসভাখন আসলতে নাকত তেল দি হোৱাৰ দৰে তেওঁলোক শুই আছে তেওঁলোকৰ যিসকল মুৰব্বী আছে যিসকল বিষয়ববীয়া আছে তেওঁলোকে কেৱল জাননী প্ৰেৰণ কৰিয়ে নিজৰ দায়বদ্ধতা নিজৰ তেওঁলোকৰ যি দায়িত্ব সেই দায়িত্ব সামৰিছে কিন্তু আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ কোনোবা অনা অসমীয়া ব্যৱসায়ে ইয়াত উৰণ সেতুৰ কাষত তেওঁলোকে তেওঁলোকৰ দোকান পোহাৰ তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি গৈছে বুলি তাৰ গইনা লৈ পেলাই বৃহৎ বৃহৎ অট্টালিকা নিৰ্মাণ কৰিব কোনো ধৰণৰ অনুমতি নথকাকৈ তেওঁলোকে অট্টালিকা নিৰ্মাণ কৰিব আৰু তাৰ পাছত তেওঁলোকে তাত ব্যৱসায় চলাব এই কথা আমি কেতিয়াও মানি নলওঁ আমি দেখিবলৈ পাইছোঁ বিভাগীয় কোনো অনুমতি নোলোৱাকৈ কিছু কিছু অসাধু লোকে অসাধু বুলি এইটো কাৰণে ক'ব লাগিব যিহেতু তেওঁলোকে প্ৰশাসন যন্ত্ৰ এটা থকাৰ পিছতো তেওঁলোকে কোনো যাৱতীয় নথি পত্ৰ নোহোৱাকৈ
কিছুমান কনষ্ট্ৰাকশ্যন কৰা আমাৰ চকুত ইতিমধ্যে পৰিছে আৰু সেই অনুপাতে আমি অসম সেনা যোৰহাট মহানগৰ সমিতিয়ে মৌখিকভাৱে হ'লেও যোৰহাট পৌৰসভাৰ কিছুমান বিষয়ক আমি অৱগত কৰিছিলোঁ, কিন্তু আজি পৰ্যন্ত আজিৰ তাৰিখলৈকে তেওঁলোকে কোনো বিহিত ব্যৱস্থা লোৱা আমি দেখা পোৱা নাই। কেৱল ইমানেই নহয়, যোৰহাট পৌৰসভাৰ বহু ভূমি এতিয়াও বনিয়াৰ দখলত। বিভিন্ন সময়ত দল সংগঠন তথা সচেতন মহলৰ অভিযোগৰ পাছত কেৱল মাত্ৰ জাননী দিয়ে দায়িত্ব সামৰাৰ অভিযোগ যোৰহাট পৌৰসভাৰ বিৰুদ্ধে। এতিয়া প্ৰশ্ন হয়, কেতিয়া গা লৰিব যোৰহাট পৌৰসভাৰ? এনে ভয়ংকৰ অভিযোগৰ কি উত্তৰ দিব যোৰহাট পৌৰসভাই? যোৰহাটৰ পৰা মাধুৰ্য শইকীয়াৰ ৰিপৰ্ট, অসম লাইভ 24।